প্ৰেমৰ বাবে ভাৰত আহি পালে বেলাৰুছৰ সুন্দৰী যুৱতী। আমার চোখে বন্ধু তুমি রাতের ধ্রুব তারা। মই সপোনতো ভবা নাছিলো তাই মোৰ বাবে নিজৰ দেশ এৰি ভাৰতত আহিব বুলি। ভাৰতৰ নিক নামৰ এগৰাকী যুৱকৰ প্ৰেমত পৰিল বেলাৰুছৰ ভিকা নামৰ এগৰাকী যুৱতী। দেশৰ ৰং কেতিয়াও প্ৰেমৰ বাধা হ'ব নোৱাৰে তাৰে প্ৰমাণ কৰি দিলে তেওঁলোকে। অনলাইন লাৰ্ণিং এপত প্ৰথমে চিনাকি হৈছিল দুয়োৰে। অনলাইন ক্লাছত দুয়ো একেলগে কৰিছিল বহু এছাইনমেণ্ট। লাহে লাহে দুয়োৰে মাজত আৰম্ভ হৈছিল প্ৰেমৰ সম্পৰ্ক। ঘণ্টাৰ পিছত ঘণ্টা দুয়ো ভিডিঅ' কল যোগে যোগাযোগ কৰিছিল। কিন্তু তেওঁলোকৰ প্ৰেমৰ এবছৰৰ পাছতেই ভিকা নামৰ এইগৰাকী বেলাৰুছৰ সুন্দৰী যুৱতী ভাৰতত আহি পালে আৰু দুয়ো অৱশেষত বিবাহপাশত আবদ্ধ হ'ল। আৰু তেওঁলোকৰ প্ৰেমে পুনৰবাৰ প্ৰমাণ কৰি দিছে দেশৰ ৰং কেতিয়াও প্ৰেমত বাধা হ'ব নোৱাৰে। আৰু বৰ্তমান সময়ত সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰা এহাল দম্পতি হৈছে ভাৰতৰ এইগৰাকী নিক নামৰ যুৱক আৰু বেলাৰুছৰ এইগৰাকী ভিকা নামৰ যুৱতী।